বিহু আহিল যেতিয়া লাড়ু পিঠা বনোৱাৰ বতৰো আহি গ'ল নহয় জানো আপোনালোক চাগে সকলোৱে বনাব লৈছে আজি মই বনালোঁ চুজি গুড় আৰু নাৰিকল দি কেনেকৈ বনালোঁ আপোনালোকক অকণমান দেখুৱাই গৈ আছোঁ নাৰিকলখিনি এইদৰে টুকুৰা কৰি ল'লোঁ আৰু পিছফালৰ ক'লা অংশ গুচাই লৈছোঁ আৰু এইদৰে সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ এতিয়া মিক্সি জাৰ এটাত দিছোঁ এইখিনি পিচি লৈছোঁ যদি আপোনালোকৰ তাত ৰুকনি থাকে ৰুকনি সহায়েৰে পিচি ল'ব তেতিয়া ৰুকি ল'ব তেতিয়াহ'লে লাড়ুকেইটা খাবলৈ বেছি হয় ভাল লাগে ৰুকনিত ৰুকিলে বেছি সোৱাদ হয় খাবলৈ আৰু এইখিনি গুড়খিনি মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু দুখিনি ৰেডি কৰি ল'লোঁ আনফালে কেৰাহী এখন গৰম হ'ব দিছিলোঁ তাতে চুজিখিনিও কম জুইত ভাজি লৈছোঁ প্ৰায় 6-7 মিনিটমান সময় কম জুইত চুজিখিনিও ভাজি ল'ম চুজিখিনি ভজা হৈ গ'ল আন এখন কেৰাহী বহাই দিছোঁ আৰু এই কেৰাহীখনত মই অকল লাড়ু আৰু পায়স বনাওঁ তেল নথকা কেৰাহীত যদি বনোৱা হয় তেতিয়াহ'লে লাড়ুকেইটা বহুত ধুনীয়া হয় এতিয়া নাৰিকল আৰু গুড়খিনি মই দি দিলোঁ একেলগে দিছোঁ আৰু কম জুইত এইদৰে মই ভাজি আছোঁ মোৰ কাহ হৈ আছে সেইবাবে কথাখিনি কোৱাত অলপ ডিষ্টাৰ্ব হৈ আছে আপোনালোকে ক্ষমা কৰি দিব আপোনালোকে মন কৰিলে গুড় নিদি চেনিও দিব পাৰে কিন্তু আজিকালি বহুতে চেনি খাব বেয়া পায় সেইকাৰণে মই গুড়েৰে বনাই দেখাইছোঁ আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে এইখিনি দেখিছেনে মোৰ আধা ভজা হৈয়ে গৈছে কম জুইত এইদৰে ভাজি থাকিলে প্ৰায় আধা ঘণ্টামান লাগে ভাজিবৰ কাৰণে এইখিনি আৰু হোৱাটো কেনেকৈ গম পাব জানেনে যেতিয়া ছাইডত কেৰাহীটোৰ ছাইডত আঠা আঠাৰ নিচিনা হৈ যাব তেতিয়া আপোনালোকে জানিব যে নাৰিকলখিনি ভজা হৈ গৈছে এনেকুৱা জোখত ৰাখিব এতিয়া ইয়াত ভাজি থোৱা চুজিখিনি মিহলাই দিম চুজিখিনি মিহলাই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি প্ৰায় 1-2 মিনিটমান সময় ভালদৰে লৰাই লৈছোঁ এইদৰে যদি বনাই খোৱা নাই এবাৰ বিহুত বনাই খাই চাবচোন বহুত ভাল লাগে খাবলৈ এতিয়া হাতখনত অকণমান মই ৰিফাইন সানি লৈছোঁ যদি ঘিউ আছে ঘিউ সানি ল'ব তেতিয়াহ'লে লাড়ুকেইটা বনালে বহুত বেছি নুপুৰে এইদৰে অকণমান লৈছোঁ আৰু লাড়ুকেইটা এইদৰে বনাই গৈ আছোঁ